মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল আঁচনিৰ বাবে ধুবুৰী জিলাৰ পৰা বিনামূলীয়া ২৬খনকৈ বাছত গুৱাহাটীলৈ গ'ল ১০০০ মান হিতাধিকাৰী। আঁচনি পোৱাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ধুবুৰী জিলাৰ নিবনুৱা হিতাধিকাৰীসকলে। ইয়াত মানে মই আছো আমাৰ আত্মনিৰ্ভৰ যিটো মানে আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ যিটো মানে আঁচনি যিটো দিছে সেইটো কাৰণে আমি ইয়াত আছো আৰু আমাৰ গাড়ী আহি আছে, আমাৰ প্ৰশাসনে আমাৰ চেক কৰি আছে। কি চেক কৰি আছে? চালকক চেক কৰি আছে। কি চেক কৰে? এই সুৰাপান কিবা ড্ৰিং কৰিছে নেকি? আমি হেমন্ত বিশ্ব শৰ্মা আমি ধন্যবাদ দিম, আমাৰ লগতে প্ৰশাসনকো ধন্যবাদ দিম। আমাৰ এই ধুবুৰী ডিষ্ট্ৰিক্টত আমি অহাকালি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ হিতাধিকাৰী মণিপুৰ হোৱাৰ কাৰণে হিতাধিকাৰীসকলক মানে এটা প্ৰগ্ৰাম পাতিছে গুৱাহাটীত। কাৰণে আমি সকলোৱে চিলেক্টেড কেণ্ডিডেটবিলাক ওলাইছোঁ যাবৰ কাৰণে, আৰু তাৰ কাৰণে অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ধুবুৰী প্ৰশাসনে আমাক বিনামূলীয়াকৈ যোৱাৰ কাৰণে বাছ আগবঢ়াই দিছে। লগতে মানে যাতে কোনো কেণ্ডিডেটৰ মানে একো অসুবিধা নহয়, তাৰ কাৰণে প্ৰশাসনে যিখিনি কৰিবলগীয়া সহায় সহযোগ কৰি আছে। পাব মানে সিহঁতে মানে একো যাতে অসুবিধা নহয়, নিচা জাতীয় বস্তু যাতে খোৱা নাই সেইটো মানে কৰি আছে। তাতে চাপৰ OC আৰু ধুবুৰী SP আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ড্ৰাইভাৰখিনি মানুহবিলাকে মানে যাতে কোনো নিচা জাতীয় বস্তু খাব নোৱাৰে চেক কৰি আছে, আৰু আমাৰ নিৰাপত্তাৰ মানে ব্যৱস্থা কৰি আছে। গোটেইবিলাক গাড়ী একেলগে যোৱাৰ কাৰণে ব্যৱস্থা কৰি আছে। ইয়াৰ কাৰণে আৰক্ষী প্ৰশাসনকো ধন্যবাদ দিয়াৰ পাছত লগতে অসম চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধুবুৰী জিলাৰ পৰা সুকলমে গুৱাহাটীলৈ যোৱাৰ বাবে চাপৰ আৰক্ষীৰ সহযোগত ধুবুৰী আৰক্ষী প্ৰশাসনে প্ৰতিখন বাছৰ চালক আৰু হেণ্ডিমেনক মাদক দ্ৰব্য সেৱন কৰাৰ পৰীক্ষা কৰে। এনে পদক্ষেপক চাপৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি ইংটিৰ লগতে ধুবুৰী জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে আঁচনি পোৱা নিবনুৱা হিতাধিকাৰীসকলে। আমি গুৱাহাটীত আত্মনিৰ্ভৰশীলৰ কাৰণে মানে গৈ আছো এখন প্ৰগ্ৰামত। আত্মনিৰ্ভৰশীলৰ কাৰণে দিব, এইটো অনুদানৰ কাৰণে আমাক আজি ইয়াত ৰাতি নিৰাপত্তাৰ কাৰণে কি কৰি আছে? ইয়াতে মানে আৰক্ষী নিৰাপত্তাৰ কাৰণে চেক কৰি আছে। তাতে মানে আমাৰ এই যিবিলাক ড্ৰাইভাৰ হেণ্ডিমেন আছে এইবিলাক মাদক দ্ৰব্যৰ কাৰণে মানে আৰক্ষী চাপৰ আৰক্ষী প্ৰশাসন আৰু ধুবুৰী আৰক্ষী প্ৰশাসনে এইবিলাক মানে পুৰা চেক কৰি আছে। সেইটো কাৰণে আমি চাপৰ আৰক্ষী বিষয়া আৰু ধুবুৰী প্ৰশাসনক SP ছাৰক ধন্যবাদ জ্ঞাপন কৰিম। CM ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিম। আমার আগে আগে আরক্ষীর এসকর্ট যাব আৰু পিছতো আরক্ষী গাড়ী যাব। মাজতহে আমাৰ যি বেনিফিচিয়াৰী গাড়ীবিলাক আছে সেইবিলাক যাব। পুনৰবাৰ কৈছো
আমি আৰু 7 মিনিট পিছতে ইয়াৰ পৰা ওলাই দিম গতিকে আপোনালোকৰ যদি কিবা ইমাৰ্জেঞ্চি কৰিব লগা আছে কৰি লওক ৰাস্তাত আকৌ মাজত কোনো ৰখা নহয় একেবাৰে আমাৰ ষ্টপেজ আছে ৰাজাপাৰাত ৰাস্তাত নলয় ইন কেছ অফ ইমাৰ্জেঞ্চি এক্সেপ্ট ইমাৰ্জেঞ্চি কোনো কাৰণতে ৰাস্তাৰ মাজত গাড়ী নৰখে একেবাৰে গৈ ৰাজাপাৰাত ৰখিব গতিকে আপোনালোকে যি কৰিব লগা আছে কৰি লওক ব্যুৰ ৰিপৰ্ট অসম টুডে।